কাৰণে চেষ্টা কৰিছিল যদিও শেষতে ডিজেল ঢালিহে জুনে ল'বৰ কাৰণে কম হয় এতিয়া খন্তেক বিৰতি পেচাবসকলে পেচাবেই ল'ব পাৰে কি মানে তেল কি মানে ভৰাই এছ মানে চলাও তাৰে তেল ভৰাই চলাও অনুষ্ঠানসমূহ পৰিৱেশন আগলৈ যায় বিভিন্ন আগলে আমি অক্ষয় আনন্দিত হওঁ আজি সাংস্কৃতিক সন্ধ্যা উপভোগ ঠাণ্ডাত কৰিবলৈ নাই আমাৰ কৌতুক গোষ্ঠী আহি পৰিছে খন্তেক অপেক্ষা কৰক খন্তেক অপেক্ষাৰ পিছতে আপোনালোকৰ খাপলাংগাই গোষ্ঠীৰ পৰিৱেশিত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ সন্মুখত আজি বিশেষ আকৰ্ষণ খাপলাংগাই গোষ্ঠী পৰিৱেশন কৰিব এমন আমি আগবঢ়া দিছোঁ খাপলাংগাই গোষ্ঠী আয়োজিত মোরা খেলা করে থেকেই ঠিকে আছে না কেনেকুৱা লাগিছে মই কিন্তু ডেন্সৰ একে ট্ৰেইনিং নাই আচ্ছা মই সকলোকে আপোনালোকৰ কাৰণে মই কিছুমান মৰম লৈ আহিছোঁ কিন্তু আনাৰ কাৰণে এটা আমাৰ মুখবিতা গাড়ী চাৰি নাহে আচ্ছা ইয়াতে মৰম মিলে আপোনালোকৰ ইয়াতে পাল্লা চিষ্টেমত চলে নে বস্তা চিষ্টেমত চলে কি চিষ্টেমত চলে বাৰু কিন্তু মই আপোনালোকৰ কাৰণে বস্তা চিষ্টেমতহে মৰমটো লৈ আহিছোঁ তাপাই মোবাইলত লৈ আহিছোঁ যিয়ে নহওক পোনপ্ৰথমে আমাৰ যিসকল চেংৰা চলিয়ে হৰা পৰা চিনি পাই কেনে এন্ধাৰৰ সুযোগ লৈ ছোৱালী সকলে চুপতি মাৰি ফুৰিছে সেই আকৌ ল'ৰাক আমাৰ প্ৰেম কোম্পানীৰ তৰফৰ পৰা 27.5 বস্তা মৰম টকা দিছে আৰু কম হৈছে নেকি আৰু লাগিব আৰু 2 বস্তা বঢ়াই দিছো 30 বস্তা হৈ গৈছে আৰু যিসকল চেংৰি চলিয়ে মুখত ফৰ লাগি ঘূৰি কিনে ল'ৰাসকলে মোৰে লাগলে বুলি ভাবি আছে আমাৰ অমূল্য প্ৰেম কোম্পানীৰ তৰফৰ পৰা 3.5 বস্তা মৰম টকা দিছে কিমান মৰম দেৱ ঠাকুৰ আছে মৰম দিবি আচ্ছা আপোনালোকে জানে সেই এতিয়া আগৰ দিনকাল নাই পুৰা চেনেজ হৈ গৈছে ভগৱান একদম পাগলা হৈ গৈছে কে জানছে না জনসংখ্যা বৃদ্ধি হবা ধৰিছে টাকা জনসংখ্যা বৃদ্ধি হৈ গৈছে মানুহৰ ইমান জনসংখ্যা বৃদ্ধি হোৱা ধৰিছে ভগৱানে লুট ল'ব পৰা নাই ভগৱান পাগলা হৈ গৈছে সিদিনা আমাৰ ঘৰত গৈছিল ভগৱানটো ইমান মান মুখ দাড়ি তাৰে 7 মান মুখ দি গৈছে চিম্পল চিষ্টেমত আপোনালোকৰ নেটৱৰ্কৰ নেটৱৰ্ক নাপায় যে সেইকাৰণে মই নেটৱৰ্কটো লৈছোঁ ইয়াতে টাৱাৰ
সিস্টেম বস্তুটো ভগৱান এটা ক্ষেত্ৰত পাগলে শিকিয়ে জানেনে জনসংখ্যা বৃদ্ধি হৈছে জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে আমাৰ চৰকাৰে দায়ী হয় নে নহয় আজিকালি মেডিকেলত এটা কেঁচু চলি জন্ম দিলে কিমান টকা পায় হয় নে নহয় এটা কেঁচু চলি জন্ম দিলে 1400 এটা কেঁচু চলি জন্ম দিলে 1400 টাকা পায় কি চিন্তা আপোনালোকে টেনশ্যন ল'ব নালাগে যিমান পাৰে কেঁচু চলি জন্ম দিয়া যিমান পাৰে সিমান একে জনসংখ্যা বৃদ্ধি কৰক স্পীড বাঢ়াই আৰু 1400 পাগলা নহয় মানুহ আৰু আমাৰ আইটি সকলৰ ক্ষেত্ৰত টেনশ্যনটো বেলেগ আমাৰ যিটো নেকি বেলেগৰ ঘৰত নাম গাবলৈ যায় আমাৰ আইটি সকলে যিটো নেকি বেলেগৰ ঘৰত খোৱা বস্তু ভাল ভাল লিখিব ই চিন্তাৰে খোৱা বস্তু ভাল ভাল লিখি কিনে কি স্পীড বাঢ়াই দিয়ে খাপৰি দিওঁ তামাম মাৰব ভাল লাগছে খোৱা বস্তু বেছি বেছি দেখা বেছি খৰাই কলাতে আঙুৰ তামাম মাৰব শক্তি ব্যৱহাৰ কৰিব যিটো নেকি খৰাই একদম সৰু সৰু বস্তু খোৱা বস্তু নাই একদম পাগলা ইমান ডাঙৰ মালিক কিন্তু আনিব পাৰছি না ইয়াতে টেনশ্যন দিলে সোমাই থাকে ভগৱানৰ নামটো কৰি থাকে অৱস্থাত আমাৰ ল'ৰাসকল পাগলা হৈ গৈছে কিয় জানছা না ছোৱালীবিলাকে ঠকাইছে ল'ৰাবিলাকক আজিকালি এজনী ছোৱালীৰ কেইটা দাদাকে হিচাপ নাই এটা ছোৱালীৰ কেইটা দাদাকে হিচাপ নাই কিমান কোনবা কমল দা নয়ন দা হেমেন দা উচুৰ দা তপন দা খালি দা উঠৰ নহয় খালি দা একটা দাদা বুলি বোলে মোৰ পেৰ ভাব আহি যায় বিয়া বিয়াই লাগে পেৰ কথা বুলি মোৰ স্বাস্থ্য বুলিলে পাতা দিব মই পাগলা হৈ গৈছো এটা বিয়া নহওক এবাৰ মই আপোনালোকৰ ওচৰত এটা গাঁৱলীয়া পৰিৱেশৰ ঘটনা কৈছো এনেকা পানা এটা নাই এখানে পান কিন্তু গাড়ী শব্দ হৈছিলে ভয় লাগে বোলে একে ডাইৰেক্ট মাৰি দিলে এনে ইনচুৰ নাই বুদ্ধিটো ঠিক তেনেকে তাৰমানে কি জানছে বুঢ়া আছিল বুঢ়া এজনী ছোৱালী আৰু তাৰ আগতে কৈ লৈছো বুঢ়া এজনী ছোৱালী শুৱালকুছিত কাম কৰিব গ'ল শুৱালকুছিটো কি হয় আপোনালোকে জানেহে তাঁতশাল বব গ'ল তাৰমানে কাপোৰ ববলৈ গৈছিলে শুৱালকুছিত তাতে কাপোৰ বৈ থাকোঁতে মালিকৰ ল'ৰাটোৰ লগতে কেতিয়াকে প্ৰেমত কৰি নে গুৱাহাটীত বিয়া হৈ থাকিব ছোৱালীটো বিয়া হওঁতে দিনাখন বুঢ়াই যাবলৈ ওলাই নিজৰ জীয়েকটো ঘৰলৈ তাৰ আগতে ঘটনা এটা কৈছো সৰুৰ পৰা বুঢ়াত লাগে ভগৱানে এটা বস্তু কম্পালচাৰী ছাবজেক্ট কৰি দিছে কম্পালচাৰী ছাবজেক্ট কোনটো বস্তু জানছে পায়খানা সৰুৰ পৰা বুঢ়াত লাগে সেইটো বস্তু ফিক্স কৰি দিছে ভগৱানে একদম কোনো হেৰি না নকৰিব নোৱাৰে সেইটো উঠা সৰুকে বুঢ়াত লাগি থাকে আৰু আপোনালোকে জানে গাঁৱলীয়া মানুহ সকলোৰে পায়খানা নাই যিসকলৰ পায়খানা আছে ষ্টেণ্ডাৰ্ডকে পায়খানা ঘৰ পায়খানা কৰে আৰু যিসকলে ক'ত নাই ক'ত যায় জানছে না কোনোবা যাব ঢিকিয়াৰ তলিত কোনোবা যাবৰ বাঁহৰ বাৰীত কামটো কৰা টাইমত আগপিনে কোন আছে চাব পায়খানা কৰি থকা সময়ত কিন্তু পিছপিনে কোন আছে কোনেও নাচায় ডাইৰেক্ট একশ্যন তাকে ডাইৰেক্ট একশ্যন ঠিক তেনেকৈ কৰি সেই বুঢ়াজনে এদিন যাবলৈ ওলাওঁতে এখনে বাছ বুঢ়ে যোনদিনাখনে যাবলৈ ওলাল তাৰমানে বুঢ়া পায়খানা লাগিছিলে এতিয়া গাড়ীখন আহিছে বুঢ়া তামাম পায়খানা তেনে বস্তুটো পুরো ফুল ফিটিং হয়েছে প্লে করব চান্স পাওয়া নাই পুরো ফুল রেকর্ডিং আছে বস্তুটো এটা গাড়ীখন আহিছে বুঢ়ে ভাবছি ইমান দিন মোৰ মনিজৰ ছোৱালী ঘৰলৈ যাবলৈ ওলাইছো পায়খানানো কি কৰি থাকো গুৱাহাটী যাই কিনে মাৰিম বুলি ভাবিছিল তাৰমানে সেনেকে বুঢ়া পাতিনে কিনে ফুল ৰেকৰ্ডিং লৈ কিনে গাড়ীত উঠিলো বুঢ়াটো গাড়ীত এদিনে উঠিব না গুৱাহাটীতো দূৰৰে কথা যায় পোৱা নাই সেই চিটি কৰিব এতিয়া উপায় নাই বস্তুটো বেছি ফিল পাই ধৰিছে কি কৰিব এতিয়া প্ৰত্যেক বেছি বুঢ়া লালে ভৰ্তি চিট পাই ধৰিছে চিটি চিটি ৰাস্তা তেনেকে মাৰি দিছে আৰু বুঢ়া গৈ জীয়েকে ঘৰ পালে গৈ পাই কেনে কৈছে জীয়েকে কৈছে অ মা মায়ে মই দুৰ্গা পায়খানা লাগছে মোৰ পায়খানা কৰিম বুলি ক'লে কোৱাৰ পিছত জীয়েকে ক'লে যোৱা দেউতা তাতে লেট্ৰিন আছে লেট্ৰিনটো কি বস্তু ঘূৰাই একদিনে শুনা নাই লেট্ৰিনটো ঘূৰাই ভাবছি খোৱা বস্তু নেকি ঘূৰাই একদম লেট্ৰিনটো খোৱা বস্তু বুলি ভাবিছো তোৰ জীয়েকে ক'লে নহয় দেউতা লেট্ৰিন মানে হল তাত পায়খানা কৰিব পাৰে সেইটো পায়খানা ঘৰ বুলি ক'লে কোৱাৰ পিছত ঘূৰাই পায়খানা কৰিব গ'ল গৈ কিনে গুৱাহাটীৰ চিষ্টেমটোতো বেলেগ পায়খানা কৰিব গৈ কিনে বুঢ়া 3টা ৰুম দেখাবলৈ দেখা পাই কিনে বুঢ়া কোনটোত কি কৰে সেইটো ভাং ফটো বুজিব অকমানে বেয়া বস্তু হৈ নাই কৰিব নাপায় পায়খানা কৰাৰ আগত কিনে পেচাব যাব আহিলে বস্তু কি নোৱাৰো এতিয়া বুঢ়া পায়খানা কৰিব বিচাৰিছে হঠাৎ বুঢ়া পেচাব ঠিলটো ঠিলছে বুঢ়া পায়খানা কৰিব আহিছে পেচাবটো ঠিলছে বুঢ়া ভাবছি মোকতো মাত্ৰ পায়খানা কৰিব দিছে পেচাবটো কৰিব দিয়া নাই পেচাবৰ কাৰণে আৰু এটা এক্সট্ৰা ৰুম আছে আৰু গাধৰ কাৰণে আৰু এটা ৰুম বুঢ়া পাগলা হৈ গ'ল এতিয়া বুঢ়াই ভাবছে পায়খানাৰ লগত যে হঠাৎ পেচাব কৰি যে খৰচ ধৰি যায় ঘৰে লৈছিলে বুঢ়াই ভাবছে কাৰেণ্ট উলিয়াই আছে যে বাল্ব গিলা বুঢ়াই ভাবছে কাৰেণ্ট ফিটিং আছে নেকি বস্তুটো এতিয়া বুঢ়াই পায়খানা কৰিব গ'লে পেচাবটো ঠিলছে বুঢ়াই ভাবলে এবাৰ মান পেচাব কৰোঁ বুলি কিনে পেচাব কৰিব গ'ল
এটা পুরো তাতেও তো সমান পর পেশা দুটো বস্তু পেশা করবো পায়খানারও তামাম খিলছি পুরো পুরো লাস্টে যে উঠে না হয়ে গেল পায়খানা করবো পেশা এটা পেশাব করবো পায়খানা হয়ে পুরো পাগলা হয়ে গেল আবদান শুনে আছে লাস্ট যার উঠে না পুরো গা ফ্লো করবে মারি দিছি পুরো ডাইরেক্ট এল মানে লাগবো কারণে ললে মুরবা লাগবো আর কি টিভি আছে টিভি হোডে মুরগি সুবিল খাইছে গ্রেট পোস্ট টিভি আছে টিভি এর মিনিং স্কুপ করে আর টিভি এর মিনিং কি আছে টি মানে তেল টি মানে ফ্রাই এস মানে সোলাও তারে তেল ফ্রাই সোলাও ফালতু বস্তু ইমান মিনিং আছে গেলে তো ভরে না গেলে সাইস্টেম আছে কে কুকুর নিগ্রিবলে ভাবছিলে মই ভালকে চাং যে বাঘ হে মাত ভয় লাগছে মরে বাঘ নাকি তারও দাড়ি কি সিস্টেম লাগে নিচনে দাড়ি আগলে বাড়িয়েছে মই ভাবছি পুরা মুন্ডুং মই আজি নাই ইনসুর নাই তামুল গাছত উঠা মানে তার পাছতে মই ভাবছি মুরলুং আজি মই পুরা বুদ্ধি শেষ মোর লাগছে বিরাট ভয় লাগছে মোর ঠাকুম দে তারপরে বাকি ইনকে মুক্তি মিলছে তারপরে কি মই ভাবছি পুরা সেটআপ মই তাহলে নাকি মুরলুং মই লাগছে মাইকি তো কম না পুরছি মই তার পাছতে হারবা লাগবো বলি কিনে কি করছুন জানছা না হাকসলে বাজার করছুন তে আছে না ফালকে মনাটো খুঁটি চাইছো মই ভিতরে ফরাছং হাতটো ফরাগানে টেঙা তাপাইছো মই নিমুটিঙা আচ্ছা নিমুটিঙা থেকে ওলাইছো আর বাটু দিলে দিছো মই মুক্তি মিলিছে তারপরে খাইতে লবস্তু আমার রাইতা না লবস্তু আর মুক্তি মিললা কত পানা বস্তুটো আর তা ওলাইছো মই আর দিলে দিছো হিটুকো খাইছে আর ওলাইছো দিলাইছো মোটামুটি 20টা মান খালা তার পাছতে মোর পেগত একো দিবা লাগা বস্তু নাই মরনে করে তার পাছতে মুরবা লাগতে ভাবছো মই ইনসুর নাই হাতখানে গেলি যাগলে হাতকে ফরাছো বাহক মই তো বাসব লাগবো হ্যাঁ কিমান ফরে দিছো মই হ্যাঁ কিছু দিলে হাত ফরে টাকা বলে লেপছ নিবে কামর বলে মুর বলে কে কামর বলে কে কাকে দাঁত টিঙা গিসিতা নিকু বুঝে না পা মাথা ছুঁয়ে আছে এক ঠিক সময় খাই দিলে নাকি টিঙা হইছে তার দাঁত কেন কামর কোনলা বুঝে না আর ঘটনাটা আছে কি জানছ না আজি মই ওই সাইডে পেশাব করবা গেছো পেশাব করবা যাতে নাওমান আমান চলিয়ে এই নাওমান চিন্তা জানছা এটা সিগারেট আনছে এটা বিড়ি মারিছে এসে সাদা মারিছে কি মুসো নিলের বিড়ি সিগারেট আনাটো পাতে ভুরি মারছে পকাইছে নাকি মালটো কুকুরে টানিয়েছে টানিছে ভিতরের যে ক্যান্সার আছে কুকুরে ঘুমে নাই কামা ভুরি মারছে তোরা বলিছে প্রাণ না লাগে চিকেন খাই আছে সিগারেট পেলা তিনটে আলোচনা করছে কিন্তু দৌলতরে লোকানি কিন্তু ঘুমে পোৱা নাই কারণে হিন্দে আলোচনা কি করছি জানছো না তিনটা লোক আছিল তো 1 নাম্বারটা 2 নাম্বারটা খুঁজছে ওই তো কিটা জন্ম হইছে মনত আছে না হইছে মুসু সোমবারে হইছে সোমবারে মান ফালতু করে সিম্পল বাড়ি তো সোমবার না মানুষ জন্ম হয় না তার পাছতে এক্সরে হইলো তো কোনটা থেকে দেশ কোশিশ করছি মান ফালতু হইছে জীবন পড়াশোনা আছে না পড়াশোনা আছে টিউশন লইছিলাম তো টিউশন লিখছিলাম পরীক্ষা আছে তো পরীক্ষা আছে পড়ালে মই দুটি মাত্র মনে আছে না মনে আছে পড়াই গেলাম মনে আছে কি মনে আছে তোর নেওটা কো পড়াই ওটা মুখস্থ আছে ওটা আর 30 40 কিনা তো এই প্রথমে মাত্র 30 রুপে 40 লাগে মাত্র 30 রুপে 40 লাগে মই মাত্র লাগবো ফালতু দিওটা থার্ড ক্লাস মাসে 40 লাগে মই মাত্র লাগে মই মাটি যাম কো ভুলে গম না গম দে মই কালি পরীক্ষা আছে মই 30 31 32 33 34 35 36 37 38 39 30 সবাই লাগে তো পুলিশি বস্তু 30 31 32 33 34 35 36 37 38 39 30 রে ভাল মুসুস নাই তো মুখে ভয় লাগে কেন আমি তো ঠান চাপ খাইছি মই যে পাওয়ার তো বাড়ে গেছি এ কি মছনা এগুলা এই পানি তো ঘুমাই দাও না লাগি আছে আচ্ছা তো খোপা কেনেকে ফেলে জানে না নমস্কাৰ এয়া হয়তো বুজি পাইছে কোনটো গান গোৱা হৈছিল
এইটো পুতলা নাচ নাচোতে এয়া পুতলা নাচৰ অভিনয় কৰিছিল মনোৰমা বাইদেউ, মনোৰমা ৰাভা বাইদেউ। চ' বাইদেৱে ইয়াৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে আৰু অতি সুন্দৰকৈ গোটেই অঞ্চলত মানে এটা বিখ্যাত পুতলা নাচ নাচি মানে তেখেতে সেইটো সময়ত খলকনিৰ সৃষ্টি কৰিছিল। কিন্তু মই আপোনালোকক এয়া গানটো দেখাব নোৱাৰিলোঁ। আচিনায়াং মানে এইটো গানটো আছে যে আচিনায়াং মানে অ মৰমী, এইটো গান। তো আচিনায়াং এইটো গানটো আপোনালোকৰ আগত মই বেলেগ গান এটাৰে আপোনালোকৰ আগত পৰিৱেশন কৰিলোঁ, কাৰণ এইটো যদি একচুৱেল গানটো দিওঁ নহয় পূৰাপূৰি কপিৰাইট লাগি যায়। তো কপিৰাইট নালাগিবৰ কাৰণে একচুৱেলি মই এইটো গান দিব লগা হয়। আপোনালোকে যদি ইচ্ছা কৰে গানটো একচুৱেলি লগাই লৈ এইখিনি টাইমত যদি লগাই দিয়ে একদম সুন্দৰকৈ নিজে চাব পাৰিব। গানটো লগাই থৈ দিব লাগিব কিন্তু বেলেগকৈ আকৌ, তেতিয়াহে পূৰা ভিডিঅ'টোৱে আছে। কিন্তু মই মানে গানটো এইটো মিউট কৰি দিলোঁ, সেইটো একচুৱেল গানটো। এয়া একচুৱেলি 2008 চনৰে আমি যেতিয়া বিহু পাতিছিলোঁ আমাৰ ক্লাব বিষ্ণু ৰাভা যুৱ সংঘ। এয়া বিষ্ণু ৰাভা যুৱ সংঘৰ যিটো ক্লাবৰ আমাৰ মানে পাতিছিলোঁ আমি আমাৰ ৰাজাপাৰা গাঁৱৰ, সেই সময়তে আমি অতি উৎসাহেৰে এইটো পালন কৰিছিলোঁ। মানে মই জাষ্ট সেই সময়ত ডক্টৰ হৈ উঠিছিলোঁ, মানে পাছ কৰিছোঁ আৰু। তো সেইখিনি সময়তে আছিল, মোৰ নিজৰ মনত আছে 2008ত। আৰু ইয়াৰ পিছতে আমি সেইখনত কেইজনমানে লগ হৈ মানে আমাৰ সেইটো দিব পইচা নাছিল একচুৱেলি। এই যিটো ভিডিঅ'ৰ কাৰণে আমি মাতিছিলোঁ ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে, সিহঁতক আমাৰ পইচা দিবৰ কাৰণে আমাৰ নাছিলেই পইচা, আমি ভাড়াত লৈ আনিছিলোঁ সেইটো ভিডিঅ' ৰেকৰ্ডিং। সেই ভিডিঅ'টো চিডিত আছিল, মোৰ ইমান দিনে চিডিত আছিলে। চিডিত গোটেইখিনি মই ৰাখি থৈ দিছিলোঁ, চিডিৰ পৰা কনভাৰ্ট কৰিছোঁ মই এইটো। এই চিডিৰ পুৰণা এইটো ভিডিঅ' হয়। তো চিডিৰ ভিডিঅ'টো কনভাৰ্ট কৰিছোঁ আৰু তাৰপিছত আপলোড দিলোঁ। আৰু সেইকাৰণে আপোনালোকক দেখুৱাব পাৰিছোঁ এইবিলাক। হয়তো আমাৰ আৰু ভৱিষ্যতে ইয়াত ইউটিউবত দি থোৱাৰ কাৰণে ডিলিট হ'ব নালাগে, কিন্তু বহুতখিনি পাৰ্ট ইয়াৰ পিছত আকৌ পাৰ্ট আছিল এটা দীপ দৰ্শনৰ। এইখিনি হৈ যোৱাৰ পিছতে এটা দীপ দৰ্শনৰ সুন্দৰ অনুষ্ঠান আছিল, একদম ৰাতিপুৱাই গৈছিল সিদিনা দীপ দৰ্শনৰ গানত। দীপ দৰ্শন ইয়াতে মানে ইমান সুন্দৰকৈ পাৰফৰ্মেঞ্চ কৰিছিল নহয়। দীপ দৰ্শনক আপোনালোকে হয়তো জানেই, দীপ দৰ্শন মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ যিটো অনুষ্ঠান আছিল নহয় টিভিত আছিলে, তাত এই যিটো মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ সেই অনুষ্ঠানটোত প্ৰথম উইনাৰ আছিল দীপ দৰ্শন। তেখেতে আমাৰ মিৰ্জাৰে হয়, মিৰ্জাবাসীৰ হয়। তো অতি সুন্দৰ এটা অনুষ্ঠান, কিন্তু সেইটো অনুষ্ঠান মই ভৱিষ্যতে মই দিবলৈ ট্ৰাই কৰিম ইয়াতে, আকৌ ইউটিউবত আকৌ দিম সেইটো। আজি অকল বিপুল ৰাভা কৌতুক অভিনেতা, এতিয়াতো আপোনালোকে জানে কিমান বিখ্যাত বিপুল ৰাভা। সেই বিপুল ৰাভাৰ অনুষ্ঠানটোৱে মই পৰিৱেশন কৰালোঁ আপোনালোকৰ সন্মুখত। আমি যিটো সময়ত তেওঁলোকক মাতিছিলোঁ বিপুল ৰাভা, সেই সময়তো ৰাস্তাটো আমাৰ একেবাৰে নাছিল, চান্দবিলি যোৱাৰ ৰাস্তা একেবাৰে বেয়া ৰাস্তা আছিল। সিদিনা বৰষুণো দিছিল, জাষ্ট অকণমান বৰষুণ হৈ আছে, ৰাস্তাবিলাকত পূৰা খাল। সেই ৰাস্তাৰ মাজে মাজে তেওঁলোকে পাৰফৰ্ম কৰিব তালৈকে গৈছিল। এই মনোৰমা বাইদেউক চাব আপোনালোকে, একদম এনেকুৱা লাগে যেতিয়া ফিল কৰিব পাৰে আপুনি যেন সঁচা অৰ্থত পুতলাই নাচি আছে, হয়নে? আপোনালোকে মোৰ কথাখিনি কোনোবা এটা বেলেগ সময়ত আজি বাৰু শুনি আছে ভিডিঅ'টোত মোৰ কথাখিনি। মোৰ কথাটো যদি আপোনালোকে হেৰি কৰিব, মিউট কৰি ল'ব, মিউট কৰি লৈ বেলেগ এটা মোবাইল বা কি এইটো দি আচিনায়াং গানটো লগাই দিব, এনেকুৱা লাগিব পূৰা সঁচা সঁচিকৈ এটা পুতলা নাচে, মানে নাচি আছে, পুতলাই নাচি আছে পূৰা একদম। এনে মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা নাছিল প্ৰেছিডেণ্টৰ পৰা, ইণ্ডিয়াৰ প্ৰেছিডেণ্টৰ পৰা পুৰস্কাৰ পোৱা নাছিল। এয়া পুতলা নাচি দেখিলেই গম পায় কেনেকুৱা সঁচা অৰ্থত মানে যিটো মানে পুতলা আৰু তেনেকুৱা ফিল হয়। চকুৰ চাৱনি, হাতৰ যিটো মচন দেখিলেই গম পায় ন কেনেকুৱা লাগে, যিটো ফিল হয়। মই কিন্তু এইটো দেখুৱাব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যায়, সেইটো কাৰণে আপোনালোকক নেদেখুৱালোঁ। পূৰাপূৰি গানটো মানে আছিলে কমপ্লিট, গানটো বহুত লম্বা হয়।
তো তথাপি আপোনালোকক দিলোঁ এইটো যদি বেয়াটা আছে 1% নিবে 2% দিলে দি কলে সুবিধা হতে বস্তুটো নেওয়া এবার মই তো তাত পড়ুন ফুলফিল হব পারে ইমান খালতে বস্তু কি দেখুন ছাত্র ছাত্রী কিন্তু কমাই সব সব করে লব পর ভয়তে এমন লিখা আছে ভয় করব না এয়া লাপান Ituan barang bola buku kan itu harga nagali ya kalau apa nih bateri kan berpura bateri kusu ada apa boleh soalnya jadi napalnya dari pura apa boleh aja laden nak hukumat besar itu kok bateri saya katakan zona modal rohar katute ase Mukhyamantri akan telah menunai bisa pakai jual bila kayak kikura gara puka pun dijanita pula bari aru uknang bari le madi hane ni bisa dipolisi laden nak mukar pula Mukhyamantri zona hunke berji kuri boleh ada bisa জানিব পরামতে ইটা তিরুটা বিলাকে এজনীতে 6 টাকা সন্তান জন্ম দিব ধৰিছে এয়া আপোনালোকে বাতৰি শুনিছে দুখন কামৰ জৰিয়তে আৰু বুজা পৰে থকা লাগি চাই আছে এতিয়া এক্সট্ৰা বাতৰি আজি এবাৰে নিদাখে সঞ্জীৱ মালিকৰ পুখুৰীটো ফুকৰ ফলত বহুতো মাছৰ মৃত্যু হয় জানিব পৰামতে এতিয়ালৈকে হিং নথকা মাগুৰ বহুত তিউৰা কৰা বালিবুটীয়া আৰু 3 ফুটা ডেলিভাৰী পুঠি মাছৰ মৃত্যু হয় আজি দুপুরে এজন অচিনাকি যুবকে গেন্ধিলে নামৰ ছোৱালী এজনীক ইমার্জেন্সি প্রেম কৰা দেখা পায় গেলামাল দোকানী এজনী আনন্দতে 400 লিটাৰ পিছাব কৰি লয় দেখা যুৱ ছাত্ৰ সন্থা জনাই দিছে যে ব্লেকৰ দাম বাঢ়ি যোৱাৰ ফলত পুৰুষসকলৰ গাত বহু ধৰণৰ ডিজাইনিং ষ্টাইলিং দাড়ি গাজিবলৈ আৰম্ভ কৰিছে আজি ব্ৰহ্মপুত্ৰ নদীৰ মাজত মাটিৰ ঘৰ এটা কিবা কাৰণত জুই লাগি যোৱাৰ ফলত তেওঁলোকে জুই নিববৰ কাৰণে প্ৰথমতে মোবিল আৰু ক্ষমা কৰিব তেওঁলোকে জুই নিববৰ কাৰণে প্ৰথমতে মোবিল পেট্ৰল আৰু কেৰাচিন তেল দি জুই নিববৰ কাৰণে চেষ্টা কৰিছিল যদিও শেষত তেওঁলোকে ডিজেল ঢালিহে জুই নিববৰ কাৰণে সক্ষম হয় এতিয়া খন্তেকীয়তে পেচাসকলে পেচা খেলি ল'ব পাৰে তেওঁলোকে যিমান পাৰে সিমান বিচনা ভৰা বস্তু কিনি থব পাৰিব লগতে ব্লাউজৰ দাম কমি যোৱাৰ ফলত পেটিকোটৰ দাম কমি বুলি তিৰোতাসকলক জনাই দিছে যে আজি কলেজ গৈছে বাথৰুমতে এজন ফেঞ্চাৰ স্কুলৰ প্ৰধান শিক্ষক এজনে ৰখাই থোৱা গুৰুবাৰী এখনৰ পৰা জাপ মাৰি আত্মহত্যা কৰে জানিব পৰামতে তেওঁ এই সংসাৰত গাই গৰু দুটা আৰু কুকুৰ 4টা এই সংসাৰখনত এৰি থৈ যায় প্ৰফুল্ল কুমাৰ মহন্ত এজনী অচিনাকি ছোৱালীয়ে টোপামৰা কপালখনত ডাইৰেক্ট চুমাই খাই দিয়াৰ ফলত লিপষ্টিক লাগি ছাল বেমাৰ হ'বলৈ ধৰিছে গুৰু মিঠাৰ দাম কমি যোৱাৰ ফলত মুখ্যমন্ত্ৰীয়ে সোণৰ দাম কমি বুলি পাণ দোকানীসকলক জনাই দিছে আজি এজনী ছোৱালীয়ে অটো গাড়ীত উঠি আহোঁতে এজন বুঢ়াৰ লগত প্ৰেমত পৰাত অটো গাড়ীৰ আগৰ চকাটো খুলকি পৰে বুঢ়াজনে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহি কান্দোতে ব্ৰহ্মপুত্ৰ নদীৰ পানীবোৰ বিলাতী মটৰ দৰে হৈ পৰে আজি এই ফাংচনত এজনী জিন্স পিন্ধা অন্ধ ছোৱালীয়ে ডাইৰেক্ট চুক্তি পোৱাৰ ফলত 3জন ল'ৰাৰ মৃত্যু হয় তেওঁলোকৰ দুটা আলিভৰ নামত পিছত ৰখা হৈছে তেওঁলোকৰ ফোন নম্বৰ 0000 লাঠিক পৃথিৱীৰ উন্নতি নকৰিলে আজিলৈ বাতৰি ইমানতে উঠালো চিন্তা ভাল লাগছে বাতৰিটো পাব্লিকৰ একে হাতৰ চাপৰি নাই কথা দুৰ্বল নেকি চাইনাছৰ বিষ্ণুপুৰ নাম থাইলেণ্ডত বোৱা কি দাদাগিৰি ভাষা কি ইছুম চেমছু বসি এসম খেও ইসনে ওচা वा ইসনা মাইখানে চাও খুশো কিবা কৈছে লো বিচাৰটা হাই বিচাৰে ভুলবে নহয় এটা ভয় লাগে চিম্পুল দেখা কি বুডি এনেকে থাকে মই ভাবছো দিনে নেকি পিছফালৰ আৰু মই হেৰতে গেছিত কি যাব লাগে ঠিক তেনেকে তাৰ মই ঘটনাটো তাৰে মতে এটা ঘটনা কৈছো পাপিষ্ট চলা কালি নেকি নেহলে হা মানে কেনেকে ঠকব নালাগে জানছা একশৰ মাৰিলে মন থাৰকে ভাষা আরে কি ল'ৰাটো কেনেকে জানছা না তুই মধুচলা আইছিলো কালি মই
হয় ৰে নগেন হাতাচ খেলি আছিল তাক চাই কম দে দি দিছিল কিবা প্ৰেম হল না একে বেয়া লাগে টাউনত গিলে ভগৱান কি ডেঞ্জাৰ প্ৰেম আমাৰ গিলা বেয়া লাগে প্ৰেমৰ ঘটনা কৰিলে স্বাস্থ্য বেয়া হৈ গৈছে তথাপিতো মই যে প্ৰেমটো কেনেকৈ কৰিছিলোঁ দিখন আৰু থাৰ ক্লাছ বস্তু দিয়া মই মাতি দিছোঁ তাইক মই মাতিছোঁ তাইক মোৰ মাতা ষ্টাইল আছে ছোৱালী মানুহটো কোমল ঘূৰিত মাতিব লাগে চিনা নাই মই বেলেগৰ লগতে লাইন মাৰিছোঁ নেকি ইমান দেৰি কৰিছে কি কুম্ভ করবেন ঠিকে আছে প্রথম প্রথম প্রেমটো গাড়িলা লপির ফিরে আচ্ছা পিছে ভুন্তিবা নামটো কি আছিলে পাপুরি 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 বর্মন ঘাটে চেঞ্জ লাগিছে দাদার নামটো কি তোমার যদি পাপুরি মোর কি কহরে মোর পাপর ঠিকে আছে নে পিছে তোমার পাপড়ি হলে রাখি তো কি রাখি তোমার কয়না রাখি আইও কয়না রাখি ঠিকে আছে নে আমার ভাল লাগিছে আচ্ছা কিবা তোমার কিবা পড়া শুনা আছে নে আছে কিবার মান কি দিছে না মেট্রিক পাস করব না ট্রাই করি আছা এনা কি এবার দিছিলা 7 বার হ্যাঁ 7 বার তার মানে কুকুরকে 5 বার কম তার মানে কুকুরে মাত্র 12 বার হে দিছি ঠিকই আছে তামাম মিলে গেছে আমার একেবারে ঠিকই আছে ট্রাই করি চালু হয়ে জানো ঘরতে ট্রাই করি থাকিবা ট্রাই করি ঘরতে বুড়ি হয়ে যাব পারিবা আরে ঘরতে বুড়ি টেনশনটা লই যাব পারতো পেট নষ্ট করবো আগে বুড়ি হয়ে ঘরতে ঠিকই আছে এনে তোমার কিবা স্বাস্থ্যটো চাই কেনে কব বেয়া লাগিছে প্ৰেম কৰিব ইচ্ছাটো কিবা স্বাস্থ্যটো চাই কেনে বেলেগৰ লগত বিয়া বাৰু হোৱা নিচিনা লাগছে কৈছিলা 5 বাৰ মাত্ৰ হা 5 বাৰ বেলেগৰ লগত বিয়া হৈছা টেনচন হল গুচি আহিলো এইখন ধৰ্ম টেনচনতে গুচি হ'ব পাৰে না তাৰমানে তুমি 5 বাৰ গৈছা ভাঙাৰ গেলে গুচাইছা আজিকালি ছোৱালীবিলাক এনে কয় আমাৰ ল'ৰাবিলাকক গোটেই এফএমটো চেনেল চেঞ্জ কৰা নিচিনা কৰে ঠিকে আছে ভাল লাগিছে ঠিকে আছে এনে কিবা আনছা নেকি মোক লাগি ফুল আনিছো কি আনবা লাগে আনছা কেনার ভালো লাগে সেন্সিটিভ না হলে হল ঠিকই আছে আমার ভাল লাগছে আরে কি আনছা নাকি খেলে তার এখন কার দুদিন বেতরা করে সাথে ঠিকই আছে কোমর দিয়েছে নাকি হালবে নরে চলে দিবা চলে দেওয়া বুঝতে না ঘুরবো না পেট্রোল ভয় লাগবে সে ঘটনাটা ইখান চিঠি নহয় নাকি বাড়ির কাছে দিলে বুঝতে পারলাম নাকি মাটির পট্টা নিশ্চয় লাগছিস চিঠি নহয় নাকি চিঠি আরো আছে ধরনে পিটিশনত লব লাগবে বাবা দেবা এখানে ছুটি নেই সাধারণ না দেখিবা এই কারণে হয় নাকি এমন নাম্বার এদের থাকে না আরো তাহলে এর মরমিলা কোথাও অভাব হয়েছি
বহুত দিনে ট্রাই কৰি আছে যে চান্স পোৱা নাছিল ইমান লম্বা তাৰিখো ব্যৱহাৰ কৰা নাই ক'ত কেতিয়া লগ পাব একো ঠিক নাই যে ঠিকে আছে তামোল ভাল লাগিছে আখৰো ইয়ান হয় ডাইলগ দিছে ভাল ভাল ওই 31 32 33 31 32 33 ये मुर्शिदल का 35 ঠিকে আছে আৰু আছে হিমালয় কিনো লিখিম তোমালৈ এনেকে কৰিছে নেকি কুকুৰো হিমালয় কিনো লিখিম তোমালৈ ও নাই মোৰ চেহেৰা আখৰ মোৰ লেতেৰা হাতৰ মিদ্ৰি দেশলে আখৰ বিয়া লেতেৰা শুনা মনোরমা বড় বাইদেউ সম্বোধনা জনাব কারণে রাখাবে এখানে রাষ্ট্রীয় পুরস্কার পাইছিলেন পুতলা নৃত্য পরিবেশন কৰি তেখেতলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ এতিয়া ধৰ্মেশ্বৰ ৰাভাদেৱ আমাৰ বৰ্তমান সাংস্কৃতিক সম্পাদক শ্ৰী ৰঘুনাথ ৰাভাই সম্বৰ্ধনা জ্ঞাপন কৰিব অলপ ডাউন হৈ দিবি ভাল লাগছে খাপলাংগা গছটো আপোনালোকৰ বাইদেউ যদি আৰু দৰকাৰ হয় হাবিত যাবি হাবিতে পায় এনেকা পুতলা যদি লাগে হাবিতে পাইছো মই কিবা কব সাধাৰণ ৰাজাবাৰী গাঁৱৰ বিহু বজাৰ ৰাইজ আপোনালোকে অতি মৰমেৰে বিপুল ৰাভা আৰু মানৱ পুতলা নৃত্যৰ প্ৰতি মাতিলে মই নথৈ আনন্দিত হৈছোঁ মই এই গাঁওখনত আহিয়ে প্ৰতিটা কথাই লক্ষ্য কৰিছোঁ যেতিয়া আমি প্ৰথম সেই ক্লাব ঘৰত বহিব দিলে গান এটা গাইছে সেই গানটো মন কৰিছোঁ তাৰপিছতে আমি যেতিয়া তাতে মেকআপ কৰি আছোঁ অলপ ৰেষ্ট ল'লোঁ তেতিয়া ইয়াৰ পৰা গানবিলাক বিশ্বজিৎ আৰু এজনৰ কিবা নাম আছিলে বিশ্বজিৎ আৰু এগৰাকী নাম আছিলে সুন্দৰ গীত গাইছে তাৰিণী তেওঁলোকৰ যিটো পচন্দ বা বিহুৰ যিটো নেকি জাতীয় জীৱনৰ যিটো নেকি তেওঁলোকৰ বাছনি অতিকৈ সুন্দৰ এই গাঁওখনৰ উন্নতি হওক এই গাঁওখনৰ সংস্কৃতিবান হওক আমি এনেকৈ ভাতৃত্ববোধত লগ পাম আশা ৰাখিছোঁ আপোনালোকৰ ওচৰত মোৰ শতসহস্ৰত জ্ঞাপন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নৱবৰ্ষই আমাক আঁকোৱালি লওক ভাতৃত্বভাৱে আপোনালোকৰ সুচিন্তা আৰু দৃঢ় হওক নমস্কাৰ চাকৰি নামত ধন দিলো টাকা দিলো আৰু দিলো বয়স চাকৰি নামত ধন দিলো টাকা দিলো আৰু দিলো বয়স তথাপিতো মোৰে নহল জীৱন চাকৰি চাকৰি উলিয়াই পাগলা হৈ যাব লগা হয় আজিকালি ছোৱালীগুলো চাকৰি নাপালে কিবা ল'ৰাবিলাকলৈ যাবাই নকৈছে চোন বিৰাট টেনশ্যন হৈ গৈছে আচ্ছা এবাৰ মই এইটো গালোৱে মই আছলি কণ্ঠটো ঘৰতে থৈ আছো আজি আনা নাই একদম ভাল গলা মোৰ একচুৱেলি থৈ আছো আজি ঘৰত সিদিনা ফুৰি বোলে বিচনাৰ পৰা একদম ফাটি গৈছে নলীটো তথাপিতো মই এবাৰ সেইটো গাব নোৱাৰি কিনে আপোনালোকৰ ওচৰত কোনোৱে তাতে কোনো নুশুনে গীত এটা গাইছো আপোনালোকে শুনিব কোনো নুশুনে গীত বিদায় মাগিছো